1 2 3 2 3 স্বাস্থ্য পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী নখ নাই কটা দাসপনৰ নখ কাটি দাসপা কৰি আহিব সকলো ছাত্ৰ ছাত্ৰী প্ৰাৰ্থনা গাবলৈ সাজু হোৱা সাজু হ'লানে ওম শান্তি প্ৰাৰ্থনা আৰম্ভ তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান তুমি আমার কি কল এতিয়া আমার কি আছে পাতবা প্রথমতে কি আছে আজি দিনটো তাপছ আজি সোমবাৰ ইংৰাজী লেখেৰে জানুৱাৰী মাহৰ 20 তাৰিখ 2025 চন আজিৰ দিনটোতে 1957 চনৰ ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপচৰাৰ উদ্বোধন হৈছিল আজিৰ দিনটোতে 1972 চনত মেঘালয় পূৰ্ণ ৰাজ্য স্বীকৃতি লাভ কৰে নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপাপন মই পঞ্চম শ্ৰেণীৰ আজি পাতৰ পৰা উপস্থিত থকা ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ভণ্টি বাইদেউসকল দাদা বাইদেউসকল আজি মই আপোনালোকৰ আগত এটা মহত্বকো বাণী ক'ম চোৰ কৰা মহাপাপ উদ্ধতম কাছে ধন্যবাদ দিয়া এতিয়া আমাৰ কি হ'ল এতিয়া আমাৰ কি আছে হাতৰ কোনে সুধিব আহা নমস্কাৰ মোৰ নাম শ্ৰীমতী সুস্মিতা কান্তা মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ আজি পাতা হ'ব উপস্থিতকাল ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল দাদা বাইদেউসকল আজি তোমালোকৰ আগত এটা হাতৰ দিম এক পাতি বগা এক পাতি কলা বৰ বৰ মাৰি দিলে নাপায় তলে এইটো কোমাই ক'বলৈ পাৰিবানে ধন্যবাদ দিয়া নমস্কাৰ মোৰ নাম দৰপৰা পাচনি আজি পাতা হ'ব উপস্থিতকাল ছাৰ বাইদেউসকল আমাৰ ভাইটি ভণ্টিসকল দাদা বাইদেউসকল আজি মই তোমালোকৰ ঘৰত কৈছোঁ দিম আমাৰ ৰেল ষ্টেচনটো অসমীয়াত কি বুলি কোৱা হয় শুদ্ধ হ'লনে ধন্যবাদ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী পল্লৱী আজি পাতৰ পৰা উপস্থিত ছাৰ বাইদেউসকল আৰু মোৰ ভাইটি ভণ্টিসকল দাদা বাইদেউসকল আজি মই আপোনালোকক কৈছোঁ দিম পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম কি ধন্যবাদ দিয়া নমস্কাৰ মোৰ নাম দৰপলা পাচনি আজি পাতৰ পৰা উপস্থিত থকা ছাৰ বাইদেউসকল আৰু মোৰ ভাইটি ভণ্টিসকল দাদা বাইদেউসকল আজি মই তোমালোকৰ আগত এটা কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হ'ল Rain on the green grass, rain on the green grass, rain on the tree, rain on the rooftop, but no penny. নমস্কাৰ মোৰ নাম শ্ৰীমতী বৈষ্ণৱী তাঁতী আজি পাতৰ পৰা উপস্থিত থকা বাইদেউসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল দাদা বাইদেউসকল তোমাৰ লগত আগত এটা কবিতা আবৃত্তি কৰিম তিল পিঠা দীঘলীয়া গিলা পিঠা গুড় বিৰলে খাম দিয়া বজা হাতে ঢোল ৰাতিপুৱা কাউৰীয়ে ক'লে কাকা কোমচা দহি গাখীৰ পকাই কঁঠাল খা নমস্কাৰ সংকল্প ল'বলৈ সাজু হোৱা সাজু হ'লানে লোৱা এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আপোন আমি এটা বিদ্যালয়লৈ আহিম আমি এটা বিদ্যালয়খন চাফ চিকুণ কৰি ৰাখিম আমি এটা মিলা প্ৰীতি থাকিম পূৰ্ণ কৰিম হ'বলৈ চেষ্টা কৰিম ভাত খোৱাগতে চাবোনে হাতত ল'ম পিতৃ মাতৃ শিক্ষাগুৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম সেইবুলি আমি সংকল্প ল'লোঁ সকলো ছাত্ৰ ছাত্ৰী অসমৰ জাতীয় সংগীত গাবলৈ সাজু হোৱা সাজু হ'লানে মোৰ আপোনাৰ দেশ মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ হেল্ল' শ্ৰদ্ধাৰ আজি নতুন লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়কে মুখ্য কৰি উপস্থিত থকা
সন্মানীয় অন্যান্য বিদ্যালয়ৰ শিক্ষকসকল, মাতৃগোটৰ সদস্যসকল আৰু শুভাকাংক্ষী ৰাইজ, আজি গুণোৎসৱ 2025-ৰ প্ৰথম দিন। আজি প্ৰথম দিনটোত আমাক এই বিদ্যালয়খনৰ মূল্যায়নৰ কাৰণে চৰকাৰে দায়িত্ব দিছে। আমি আজি ইয়াত উপস্থিত হৈ অত্যন্ত সুখী হৈছোঁ, ভাল লাগিছে। অন্ততঃ যিখিনি আমাৰ উঠি অহা প্ৰজন্ম, কণ কণ শিশু, তেওঁলোক আজিকালি যথেষ্ট সচেতন। একো ভুল নোহোৱাকৈ তেওঁলোকে ইমান সুন্দৰভাৱে নিজৰ কৰ্মখিনি কৰিছে, সেইখিনি দেখি সঁচাকৈ খুব ভাল লাগিছে। আৰু আজিৰ দিনটোৰ কাৰণে তোমালোকক সকলোকে শুভকামনা জনাইছোঁ। সকলোৰে সহযোগিতাত যাতে আমাৰ বিদ্যালয়ৰ মূল্যায়নৰ কামখিনি সুচাৰুৰূপে পালন হয়, তাকে কামনা কৰিছোঁ। আৰু বৰ বিশেষ নকওঁ, সকলোকে পুনৰবাৰ শুভকামনা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমি বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। I'm